নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এটি ভাল খবৰ হৈছে ভাল খবৰটো আহিছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা কাৰণ দুই ধৰণৰ পদৰ নিযুক্তিৰ বাবে পদ মুকলি কৰা হৈছে এই পদবিলাক কি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এজ লিমিট কিমান হ'ব আৰু এপ্লাই কেনেকৈ কৰিব লাষ্ট ডেট কেতিয়া গোটেইখিনি বস্তু বিতংভাৱে কম তাৰ কাৰণে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব আৰু এটা ৰিকুৱেষ্ট থাকিব যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি এইটো চেনেলত বিভিন্ন ধৰণৰ জব ৰিলেটেড ইম্পৰ্টেন্ট এক্সাম ৰিলেটেড ভিডিঅ'স লৈ আহি থাকো আৰু হয় যদি ভিডিঅটো ভাল পাই থাকে হেকত এটা লাইক কৰি দিব এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়বস্তুটোলৈ মূল বিষয়বস্তু এইটোৱে যে বন্ধু বান্ধৱীসকল ইণ্ডিয়ান নেভিৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট ওলোৱা হৈছে দুই ধৰণৰ পদৰ বাবে আপোনালোকে জানে বৰ্তমান ইণ্ডিয়ান নেভি ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান আৰ্মি গোটেইখিনি বস্তু অগ্নিপথ স্কিমৰ আন্ডাৰত ৰিক্ৰুটমেন্ট কৰা হয় আৰু তেওঁলোকক অগ্নিবীৰ বুলি কোৱা হয় অগ্নিবীৰ এমআৰ মই প্ৰথমতে অগ্নিবীৰ এমআৰৰ কথা কৈছো অগ্নিবীৰ এমআৰ আপোনালোকৰ ইয়াৰ কাৰণে অগ্নিবীৰ এমআৰ বেচ হ'ব 02-2024 মানে ফেব্ৰুৱাৰী 2024 বেচ আপোনালোকৰ হ'ব যিসকলে অগ্নিবীৰ হ'বলৈ গৈ আছে ইয়াৰ থ্ৰু দি আৰু আপোনালোকৰ ইয়াতে এটা ইম্পৰ্টেন্ট মেইন মানে মোস্ট ইম্পৰ্টেন্ট বস্তুটো হ'ল যে এজ লিমিট আপোনালোকৰ 1 নৱেম্বৰ মানে 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ জন্ম যদি 1 নৱেম্বৰ 2003 তো আপোনালোকৰ জন্ম হয় তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব নাইবা আপোনালোকৰ 30 এপ্ৰিল 2007 ত যদি জন্ম হয় তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ মাজত হলে তো অবিয়াসলি পাবই দেন মেৰিটেল ষ্টেটাস বুলি ক'বলৈ গলে মানে আপোনালোকে বিবাহিত নে অবিবাহিত তাৰ কাৰণে আপোনালোকে মাষ্ট অবিবাহিত হ'ব লাগিব অৰ্থাৎ মেৰিটেল ষ্টেটাস আপোনালোকৰ আনমেৰিড হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাও আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত সিম্পল মেট্ৰিক পাস হ'লেই হ'ব মানে 10 পাস কিন্তু আপোনালোকৰ ওভাৰঅল যেটো পাৰ্সেন্টেজ আছে আপোনালোকৰ 50% বা তাতকৈ ওপৰত থাকিব লাগিব যদি বিলো 50% হয় তেনেহলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব কাৰণ ইয়াৰে মিনিমাম ৰিকোয়াৰমেন্ট হৈছে 50% মাৰ্কস ইন এগ্ৰিগেট ঠিক আছে 10 পাস লগতে 50% মাৰ্কস থাকিব লাগিব কমসে কম তাৰ পিছত যদি এপ্লিকেশন ফিছৰ কথা ক'বলৈ যাও হয় এপ্লিকেশন ফিছ আছে জেনাৰেল আৰু ওবিসিৰ কাৰণে 550 रुपीस প্লাস 18% জিএসটি আৰু এসসি এসটিৰ কাৰণে সেম 550 প্লাস 18% জিএসটি আৰু পেমেন্টটো আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিং এনে মানে যিকোনো এটা থ্ৰু দি আপোনালোকে কৰিব পাৰিব নেক্সট কথা হে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ আপোনালোকে জানে অনলাইন এপ্লাই কৰিব লাগিব অফিশিয়াল যেটো ওয়েবসাইট আছে তাৰ থ্ৰু দি আৰু অফিশিয়াল ওয়েবসাইটটো মই পাৰিলে স্ক্ৰিনত মেনশন কৰি দিম হেয়া হৈছে www.joinindiannavy.gov.in/ এটো হল আপোনালোকৰ অফিশিয়াল ওয়েবসাইট সো ইয়াৰ গলে আপোনালোকে বস্তুখিনি গম পাই যাব যে কেনেকৈ কি কৰিব লাগিব আৰু ইম্পৰ্টেন্ট ডেটৰ কথা যদি ক'বলৈ যাও আপোনালোকৰ স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশন হ'ব 13 মে 2024 আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 27 মে 2024 সো বেছি দিন নাপাব 13 তাৰিখৰ পৰা যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰি ল'ব ঠিক আছে নেক্সট আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকৰ প্ৰথমতে সিবিটি হ'ব কম্পিউটাৰ বেসড এক্সামিনেশন হ'ব দেন আপোনালোকৰ মেডিকেল টেষ্ট আপোনালোকৰ ফিজিক্যাল টেষ্ট এইখিনি গোটেইখিনি বস্তু হ'ব তাৰ মিনিমাম ক্ৰাইটেৰিয়া বিলাক কি মই আপোনালোকক জনাই দিম তাৰ আগতে মই ইণ্ডিয়ান নেভি এসএসআৰ ৰ কথাখিনি জনাই দিব বিচাৰিছো সক এমআৰ গল এতিয়া এসএসআৰ অগ্নিবীৰ এসএসআৰ আৰু অগ্নিবীৰ এসএসআৰ ৰ কাৰণেও আপোনালোকৰ এজ লিমিটটো সেম 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব মেৰিটেল ষ্টেটাস আনমেৰিড হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ বেলেগ আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব উইথ ম্যাথমেটিক্স এণ্ড ফিজিক্স ম্যাথমেটিক্স আৰু ফিজিক্স থাকিব লাগিব আপোনালোকৰ সাবজেক্ট হিচাপে মেইন সাবজেক্ট হিচাপে বাকি লাগিলে আপোনালোকে যিকোনো সাবজেক্ট পঢ়ক হেয়া মেটাৰ নকৰে ম্যাথছ আৰু ফিজিক্সটো আপোনালোকৰ থাকিব লাগিব with minimum 50% marks in aggregate overall আপোনালোকৰ 50% marks থাকিব লাগিব নাইবা আপোনালোকে ডিপ্লোমা কৰা হ'ব পাৰে ইঞ্জিনিয়াৰিংত আৰু ইঞ্জিনিয়াৰিংৰ ব্ৰাঞ্চ কেটা এইকেইটা হ'ব মেকানিক্যাল ইলেক্ট্ৰিক্যাল অটোমোবাইল কম্পিউটাৰ সায়েন্স ইনস্ট্ৰুমেন্টেশন টেকনলজি ইনফৰমেশন টেকনলজি এখিনি যদি ব্ৰাঞ্চ আছিল আপোনালোকৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিংত তেন্তে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব নাইবা আপোনালোকে যদি ভোকেশনাল কোৰ্স কৰিছে কোনোবা লগতে নন ভোকেশনাল সাবজেক্টস লাইক ম্যাথছ আৰু ফিজিক্স পঢ়িছে তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব বাট কন্ডিশন এপ্লাইড 50% মাৰ্কস থাকিব লাগিব ইন এগ্ৰিগেট ঠিক আছে তাৰ পিছত কথা হে ইয়াৰ কাৰণে এপ্লিকেশন ফিস লাগিব নেকি यस এপ্লিকেশন ফিস লাগিব জেনাৰেল ওবিসি এসসি এসটি সকলৰ কাৰণে 550 रुपीस প্লাস 18% জিএসটি ঠিক আছে
আৰু এপ্লাই কেনেকৈ কৰিব অবভিয়াছলি অফিচিয়েল ৱেবছাইটৰ থ্ৰু দি joinindianarmy.gov.in ইয়াৰ থ্ৰু দি আপোনালোকে কৰিব লাগিব ঠিক আছে ওকে আৰু ইম্পৰ্টেণ্ট ডেটৰ কথা যদি ক'বলৈ যাওঁ সেম এমআৰৰ দৰে এছএছআৰতো 13 মেৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 মেত আপোনালোকৰ ক্লোজ হৈ যাব অনলাইন এপ্লিকেশ্যন ঠিক আছে যদি আপোনালোকে এলিজিবল হয় আৰু ইন্টাৰেষ্টেড হয় আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে ঠিক আছে এতিয়া কথা আহে যে শৰ্টলিষ্টিং কেনেকৈ হ'ব প্ৰথমতে আপোনালোকৰ অল ইণ্ডিয়া বেচিছত কম্পিউটাৰ বেসড এক্সামিনেশ্যন হ'ব তাৰ পিছত আপোনালোকৰ যদি খুদে যে ল্যাঙ্গুৱেজটো কি হ'ব মানে এক্সামৰ ল্যাঙ্গুৱেজটো এয়া দুটা ল্যাঙ্গুৱেজ থাকিব হিন্দী আৰু ইংলিছ হিচাপে থাকিব এটো মই এছএছআৰতো হিন্দী আৰু ইংলিছ হ'ব আৰু এমআৰতো হিন্দী আৰু ইংলিছ হ'ব যদি এছএছআৰৰ কথা স্পেশালি ক'বলৈ যাওঁ টোটাল 100 মাৰ্কছৰ এক্সাম হ'ব আৰু অবজেক্টিভ টাইপ কোৱেশ্চন থাকিব আৰু কোৱেশ্চনো আপোনালোকৰ 100 মাৰ্কছ 100টা কোৱেশ্চন থাকিব 100 মাৰ্কছৰ I mean 1 মাৰ্কছৰ এটা কোৱেশ্চন 100টা কোৱেশ্চন 100 মাৰ্কছ ঠিক আছে আৰু ডিউৰেচন অফ এক্সাম 1 ঘণ্টা থাকিব আৰু আপোনালোকৰ যেটো কোৱেশ্চনৰ পেপাৰৰ ষ্টেণ্ডাৰ্ডটো হ'ব এয়া 12 ক্লাছ লেভেলৰ হ'ব মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ কোৱেশ্চন পেপাৰৰ লেভেলটো হ'ব আৰু ঠিক আছে এটো হল এছএছআৰৰ কাৰণে ঠিক আছে আৰু যদি মই আৰু এমআৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো যেটো এক্সাম প্যাটাৰ্নটো হেয়া মই এবাৰ জনাই দিছো আপোনালোকক ইন্ডিয়ান নেভি এমআৰ মানে অগ্নিবীৰ এমআৰৰ ক্ষেত্ৰত আপোনালোকৰ টোটাল মাৰ্কছ হ'ব 50 মাৰ্কছ আৰু টোটাল নাম্বাৰ অফ কোৱেশ্চন হ'ব 50 আৰু আপোনালোকৰ ডিউৰেচন অফ এক্সাম মানে এক্সামৰ সময় হ'ব আপোনালোকৰ 30 মিনিটস মানে আধা ঘণ্টাৰ এক্সাম হ'ব যেটো 10 লেভেলৰ হয় আপোনালোকৰ যেটো কোৱেশ্চন পেপাৰৰ লেভেল হ'ব হেতু হ'ব ক্লাস 10 লেভেলৰ এটো হল এমআৰৰ ক্ষেত্ৰত আৰু এছএছআৰৰ ক্ষেত্ৰত হ'ব আপোনালোকৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ কোৱেশ্চন ঠিক আছে এতিয়া ফিজিক্যাল ষ্টেণ্ডাৰ্ডছৰ যদি কথা কও তেন্তে আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব মেইলৰ কাৰণে 6.30 মিনিটছত কমপ্লিট কৰিব লাগিব মানে 6.5 মিনিটত আপোনালোকে 1.6 কিলোমিটাৰ কমপ্লিট কৰিব লাগিব ঠিক আছে আৰু ফিমেলৰ কাৰণে 8 মিনিটত আৰু স্কোৱাটছ মানে উঠক বেঠক যেটো হয় উঠক বেঠক আপোনালোকৰ 20টা কৰিব লাগিব মেইলৰ কাৰণে মিনিমাম আৰু ফিমেলৰ কাৰণে 15টা পুশ আপ কৰিব লাগিব মেইল 15 আৰু ফিমেল 10 বেণ্ড নি সিট আপ এটো মেইলৰ কাৰণে 15টা আৰু ফিমেলৰ কাৰণে 10টা এটো এমআৰ আৰু এছএছআৰ দুটাৰ কাৰণে সেম ঠিক আছে তাৰ পিছত আপোনালোকৰ গুটেখিনি হৈ যোৱাৰ পিছত ডকুমেন্টেশন হ'ব মেডিকেল হ'ব দেন আপোনালোকৰ মেৰিট লিষ্ট পাবলিশ কৰা হ'ব সো এখিনি আছিল বিতং ভিডিও ইন্ডিয়ান নেভিৰ যি অগ্নিবীৰ আছে তাৰ ৰিক্ৰুটমেন্টৰ প্ৰসেসটো আই থিংক আপোনালোকে গুটেখিনি বুজি পালে যদি এলিজিবল হয় আৰু ইন্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে স্যালাৰিটো ভালে দিয়ে মানে একেবাৰে বেয়া নহয় সো 4 বছৰৰ ডিউৰেচন হয় বাকি 4 বছৰ শেষ হোৱাৰ পিছত আৰু কিবা এটা মানে আপোনালোকৰ টেষ্ট এটা হ'ব তাত যদি কোৱালিফাই কৰে 25% তাৰ পৰা মানে পার্মানেন্ট হৈ যাব ঠিক আছে সো এখিনি আছিল ভিডিওটো যদি ভিডিওটো ভাল পাই থাকে তার লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিও